আপোনাৰ কালি মোৰ লগৰ এজনৰ ওচৰৰ পৰাই লৈ গ'ল এজনী গৰু তলা ভাঙি পেলাই, আৰু পৰহি নিশা মোৰ ঘৰৰ পৰা নিছে ৰাতি 3:30মান বজাত। মই গমো পাইছিলোঁ বাৰু, গৰু খুলি গৈ পেলাই কলপাত খাইছে বুলি মই আগফালে নাহি পিছফালে গ'লোঁ চাবলৈ। তাৰপিছত আহি আগফালে চাওঁতে নঙলা খোলা আছে, নঙলা খোলোতে মই গম পাইছোঁ যে চোৰেহে নিছে বুলি। গাড়ীত চাউনো উঠিছিলে বাৰু, কিন্তু মই লগে লগে ওলাই আগফালে নাহিলোঁ, পিছফালে গুচি গ'লোঁ। খেৰৰ মেজি ফালে গ'লোঁ, বোলো তাত আছে নেকি গৰু চাবলৈ। তাৰপিছত আগফালে আহোঁতে এতিয়া নঙলা খোলা আছে, তেতিয়া খাটাং গুচি মানে চোৰেই নিছে আৰু গৰু। এইটো আপোনাৰ ইয়াত সংঘটিত হৈ আছে মাজে মাজে হৈয়ে থাকে। অলপ এমাহমানৰ আগতে আমাৰ ওচৰৰ পৰাই 3জনীমান গৰু লৈ গৈছে তেনেকৈ। বুবুদাহঁতৰ যোৱা বছৰ যোৱা বছৰ 5জনীমান নিছে তেনেকৈ। এতিয়ালৈকে একো তেনেকুৱা ধৰাও পৰা নাই বা তেনেকুৱা সংঘটিত হৈয়ে আছে মানে। এতিয়া চাইছোঁ গুৱাহাটীত গৰুজনী নাই, নঙলা খোলা আছে, আৰু এই আপোনাৰ তলা লগাই থওঁ, চিনডাল কাটি পেলাই গৰুজনী লৈ গৈছে। মই আপোনাৰ এই গৰু ছাগলী পুহিয়ে ধৰক খেতি বাতি কৰি মই চলি আছিলোঁ। গৰু এজনীয়ে আছিলে আপোনাৰ হিচাপত আজি বা কাইলৈ গৰুজনী জগিব লাগে মানে বেজী তাৰিখ মতে। আৰু তাৰ আগ ৰাতি আমাৰ গাঁৱৰ 2-4 ঘৰ মানে পাৰ হৈয়ে মানস শইকীয়া ঘৰৰ পৰাও এজনী গৰু ক্ষীৰতী গৰু পোৱালিটো থৈ পেলাই গৰুজনী লৈ গৈছে। আৰু মাজে মাজে গৰু আমাৰ এই অঞ্চলত চুৰ হৈয়ে আছে। এইকেইদিনটো মানে পৰহি মানস শইকীয়া ঘৰৰ পৰা নিলে, আজি যোৱা ৰাতি আমাৰ ঘৰৰ পৰা লৈ গ'ল। আপোনাৰ নামটো? মোৰ নামটো মলয় হাজৰিকা। এইখন কি গাঁও বুলি কয়? এইখন চৰলাগড় চুক আজাৰি। থানাত এজাহাৰ দিছে? থানাত এজাহাৰ দিয়া আছে। পুলিচে কি কৈছে? পুলিচে আৰু কৈছে চাম, তেনেকৈ কৈছে। আপোনালোকৰ কাষতে? কালিও আমি 2জনেই থানাত এজাহাৰ দিব গৈছিলোঁ সেই ল'ৰাজনৰ গৰু হেৰাওঁতেও। তেতিয়াও কি চাম বুলি পিছে চাম আহিছিলে হেৰি কালি তালৈ, আৰু আজিও আহিছিলে। আজি কিন্তু মোক পোৱা নাছিলে। মই তেতিয়া লগৰ লগত মানে মই যেতিয়া গৰু দেখা নাই, তেতিয়া আমাৰ ওচৰৰ ল'ৰাখিনিৰ সৈতে গৰু বিচাৰি পেলাই গৈছিলোঁ। তেতিয়া আহিছিলে ঘৰত মানুহৰ বেলেগ মানুহে পাইছে আৰু।